Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে BA BSc BCom-ৰ 6 সেমিষ্টাৰ ৰিজাল্ট উইথেল হৈ আছিল বা আপোনালোক যিসকলৰ আগত বেক আছিল হেয়া লাগিলে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফোৰ্থ জতে নহক আসলতে যাৰ বেক আছিল আৰু বেকবিলাক ইতিমধ্যে ক্লিয়াৰ হ'ল আৰু তেওঁলোকৰ ক্লিয়াৰ হোৱাৰ পিছত যেহেতু তেওঁলোকৰ 6 সেমিষ্টাৰৰ ৰিজাল্টটো সাধাৰণতে পাব লাগে গতিকে হেসকলৰ যি ৰিজাল্টৰ ওপৰত বহুত দিনৰ পৰা তেওঁলোকে ৱেট কৰি আছিল তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক ইতিমধ্যে আহিলে আৰু সেই ৰিজাল্টটো ইতিমধ্যে 30 তাৰিখে আপোনালোকৰ পাবলিশ হ'ল হয়তো বহুতে জানে বা বহুতে নাজানে কিন্তু আপোনালোকে যদি চাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেনেকেনো চাব আসলতে আপোনালোকৰ ৰিজাল্টবিলাক আপোনালোকৰ কাৰ ৰিজাল্ট ক্লিয়াৰ হ'ল কাৰ নাই হোৱা সেইখিনি আপোনালোকে গম পাব আপোনালোকে যদি চাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটোত তাতে আপোনালোকে ৰিজাল্টৰ যেটো সেকশন আছে তাতে যদি চাই তেনে ডিক্লেৰেশন অফ উইথহেল্ড ৰিজাল্ট অফ BA ষ্টুডেন্টছ এনেকে বুলি আপোনালোকৰ আহিব গুটেই পাৰ্টত তাৰ পিছত BCom-ৰো আহিছে আৰু BSc-ও আহিলে গুটেইখিনি আসলতে ইয়াত আহিছে আৰু আপোনালোকে হেয়া চাব পাৰে তাত চাবৰ কাৰণে ডিক্লেৰেশন অফ উইথহেল্ড ৰিজাল্ট যেটো আসলতে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তাত ৰিজাল্টটো গুটেইখিনি আপোনালোকৰ নামবিলাকৰ সৈতে আপোনালোকৰ যি ৰোল নম্বৰ আছে সেই ৰোল নম্বৰ সৈতে আপোনালোকৰ নামবিলাক দিয়া আছে আৰু তাত এটো আপোনালোকে দেখিছে এই নোটিফিকেশনখন ডিক্লেৰেশন অফ উইথহেল্ড ৰিজাল্টস অফ BA ষ্টুডেন্টছ এনেকে বুলি আৰু তলত যদি চাই তেতিয়াহলে দেখিব ইয়াত লিখা আছে লিষ্ট অফ লোৱাৰ এক্সাম কেसेस নাও ক্লিয়াৰড BA উইন্টাৰ 2024 সো আপোনালোকৰ এই সকলৰ যিসকলে এটো ৰেগুলাৰ 2022 এই আপোনালোকে আগত যিসকল 22 আছিল তেওঁলোকৰ আসলতে যি এক্সাম আছিল সেই এক্সাম বিলাক ক্লিয়াৰ হোৱা সকলৰ যি নাম সেই নামবিলাক ইয়াত আছে আৰু আপোনালোকে চাই লব পাৰে প্ৰত্যেকখন কলেজৰে আসলতে ইয়াত নাম আছে যোনটো কলেজৰ যাৰ আসলতে আগৰে বেক আছিল যাৰ ক্লিয়াৰ হ'ল যাৰ 6 সেমিষ্টাৰ ৰিজাল্ট পোৱা নাই তেওঁলোকৰ ৰিজাল্ট বিলাক ইয়াত আছে আপোনালোকে চাব পাৰে আপোনালোকৰ নামৰ সৈতে আসলতে গুটেই ডিটেইলছ খিনি দিয়া আছে আপোনালোকে চাই লব গুটেই ডিটেইলছ খিনি ৰোল নম্বৰো আপোনালোকৰ দিয়া আছে আৰু এটো আসলতে আপোনালোকে যেহেতু ৱেট কৰি আছিল আহিবৰ কাৰণে এটো আহিলে নেক্সট আপোনালোকৰ আৰু এটা কথা জনাব বিচাৰিম এই সকলৰ কাৰণে যিসকলে বিভিন্ন যি FYUGP হয় যিসকল নতুন হয় সেই নতুন সকলৰ যি ৰিজাল্ট ইতিমধ্যে BCom-ৰ 3rd সেমিষ্টাৰৰ যিসকল FYUGP অৰ্থাৎ NEP হয় তেওঁলোকৰ ৰিজাল্ট ওলালে 3rd সেমিষ্টাৰ BSc যিসকল আছে তেওঁলোকৰো ওলালে আৰু সাধাৰণতে এই দুটো সকলৰ কাৰণে BSc আৰু লগতে BCom এই BSc BCom সকলৰ ৰিজাল্ট যেহেতু ওলালে আপোনালোকে চাব পাৰে আৰু চাবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো গৈ চাব পাৰে dibru.exam.in এই ৱেবছাইটটো যাব পাৰে বা আপোনালোকে যেটো resultsiksha.com এখিনি ৱেবছাইটটো আপোনালোকে গৈ চাব পাৰে বা এপছ যেটো আছে আপোনালোকৰ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো অফিচিয়েল এপছ এটা আছে আসলতে সেই এপছটো গৈ আপোনালোকে চাব পাৰে সো 3rd সেমিষ্টাৰৰ যিখিনি ৰিজাল্ট BSc হক BSc হক BCom হক এই সকলৰ ৰিজাল্ট আহিলে নেক্সট আপোনালোকক মই ইতিমধ্যে ক'লো যে যিসকলৰ উইথহেল্ড হৈ আছিল ৰিজাল্ট তেওঁলোকৰ ৰিজাল্ট বিলাকো ডিক্লেয়াৰ্ড হ'ল আৰু আপোনালোকে চাব পাৰে গতিকে এইখিনি আছিল আপোনালোকৰ কাৰণে আজি আপডেট আশা কৰিছো আপোনালোকে গুটেই কথাখিনি গম পালে আৰু যিসকলৰ এনেকুৱা ধৰণৰ ৰিজাল্টৰ কাৰণে ৱেট কৰি আছিল তেওঁলোকে এই ৰিজাল্ট বিলাক সোনকালে চাই ল'ব আৰু 3rd সেমিষ্টাৰ আৰু যিখিনি আসলতে NEP 3rd সেম BCom আৰু BSc এই সকলৰ ৰিজাল্ট 3 তাৰিখে আহিছে কালি আৰু যিসকল উইথহেল্ড হৈ আছিল তেওঁলোকৰ ৰিজাল্ট 30 জানুৱাৰীতে ইতিমধ্যে পাবলিশ হ'ল হয়তো আপোনালোকে গম পোৱা নাই যে আহিলে বুলি গতিকে বহুতে গম পায় বহুতে নাপায় গতিকে আপোনালোকে যিসকলে গম পোৱা নাই তাৰ কাৰণে শেয়াৰ কৰি দিব আপোনালোকক এই ভিডিঅ'টিত আৰু তেওঁলোকে আসলতে সকলোবিলাক সবিশেষ গম পাই যাব সো আজিলে আপোনালোক এইখিনি কথা জনালো আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু এটা কথা ইয়াতে জনাই থওঁ যিসকলে 3rd সেমিষ্টাৰ অৰ্থাৎ NEP যিসকল হয় 3rd সেমিষ্টাৰ বা BSc হক বা BCom হক তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটো এপছটো ডাউনলোড কৰি তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক ল'ব পাৰে সো এইখিনি আপোনালোকক জনালো